নমস্কাৰ আন এটা ভিডিঅ'লৈ সমূহ বন্ধু বান্ধৱীসকলক স্বাগতম জনাইছোঁ। বৰ্তমান মই গৈ আছোঁ সোণাপুৰলৈ। সোণাপুৰত এখন গাহৰি ফাৰ্ম আছে। আজি এই গাহৰি ফাৰ্মখন
তেওঁলোকে বাহিৰৰ পৰা আনিছে এনেকুৱা ডাইৰেক্টলি আমি বাহিৰৰ পৰা গৈ কিনে ডাইৰেক্টলি অনা তেওঁলোকে বাহিৰৰ পৰা আনিছে তাৰপিছত আমি গৈ কিনে আপোনাৰ অসমত যিটো এটা ভয়াৱহ পৰিস্থিতি চলি আছে সেইটো বিষয়ে মই ক'ব নাযাওঁ হয়তো আপুনি জানিব পাৰিছে চাগে আপুনি কি ক'ব খুজিছে সেইটোক লৈ একো নাই বায়'চিকিউৰিটি মেইনটেইন কৰিব লাগে বায়'চিকিউৰিটি মেইনটেইন কৰিব আপুনি আজি আহোঁতে এতিয়া কি আপোনাক কৰাব হয় হয় এইখিনি প্ৰেক্টিছ জানো মানুহে কৰে হয় হয় এইখিনি কিছুমান ফাৰ্মত নকৰে যিখন ফাৰ্মত কৰে তাৰ একো প্ৰব্লেম নাই যিখিনি ফাৰ্মত নকৰে তাত প্ৰব্লেম আছে সিমানেই আৰু তাৰ বাহিৰে একো কথাই নাই আৰু বায়'চিকিউৰিটি মেইন বস্তু বায়'চিকিউৰিটি নাই আপুনি আজি ফিল কৰিলে ন পাইছোঁ ৰাস্তাত সেই বাইকখন যেতিয়া গেটখন খুলিছোঁ তাৰ পৰাই আপুনি ফিল কৰি আহিছে সেইখিনি যদি কোনোবাই মেইনটেইন কৰিব পাৰে পাৰিব কিয় নোৱাৰিব বছৰেকত আপোনাৰ কিমান মানে বৰ্তমান এই ফাৰ্মৰ পৰা আপুনি লাভ পাই আছে ইনকাম কিমান হৈছে চাওক এতিয়া আমি বিক্ৰী আৰম্ভ কৰাই নাই হয় আমাৰ ফাৰ্মখন 1 বছৰ হোৱাই নাই 1 বছৰ হোৱাই নাই আপুনি 22 তাৰিখে 1 বছৰ কেইটাৰ পৰা আপুনি ফাৰ্মখন আৰম্ভ কৰিছিলে কেইটাৰ পৰা বুলি নহয় আমাৰ প্লানিঙে আছিলে 120 এনেকুৱা মানে 110-20 ফাৰ্ষ্ট ষ্টাৰ্টিঙতে ইমানখিনি প্লানিং আছিলে আমি ফাৰ্ষ্ট ষ্টাৰ্টিঙতে আছোঁ এতিয়া আমি আগবাঢ়ি যাব পৰা নাই ফাৰ্মত মই দেখিছোঁ আমাৰ অসমত মানে এনেকুৱা এখন ফাৰ্ম নাই য'ত আমি নিজৰ জেগাও নাই তালৈ গৈছোঁ কিন্তু আজি মই আহি দেখা পাইছোঁ যে ইয়াত এখন এনেকুৱা মানে ফাৰ্ম যিখন ফাৰ্ম মই দেখা নাই আজিলৈকে গতিকে এই বিষয়টোলৈ মই আপোনাক সুধিব বিচাৰিছোঁ যে যিখন ফাৰ্ম মই দেখা নাই এই ফাৰ্মখন আপোনাৰ মেৰামতি কৰিব যাওঁতে কিমানমান টকা খৰচা হৈছিলে খৰচা হৈছে চাওক মোৰতো নহয় একচুৱেলি ৰাজা গোহাঁই তেওঁ হ'ল এই ফাৰ্মখনৰ প্ৰপাইটাৰ আচ্ছা তেখেতৰ ঘৰ ক'ত তেওঁ গুৱাহাটীৰ হয় তেওঁ এজন বিজনেছমেন হয় তেওঁ ইঞ্জিনিয়াৰ হয় বিজনেছমেন হয় চ' তেওঁৰ সেইখন ফাৰ্ম হয় চ' তেওঁ ইনভেষ্ট কৰিছে পইচাখিনি এতিয়া হিচাপ নিকাচ যি আছে চব তেওঁলোকৰ লগতে মই জাষ্ট কেয়াৰটেকাৰ হয় তাৰ বাহিৰে একো নাই মোৰ অলপ অভিজ্ঞতা আছিলে গাহৰিৰ ওপৰত সেইটো কাৰণে তেওঁৰ লগত মই একেলগে মিলি কিনে আপুনি এই গাহৰিৰ ওপৰত অভিজ্ঞতা আপুনি ক'ত প্ৰশিক্ষণ লৈছিলে বাৰু প্ৰশিক্ষণ বুলি নহয় মই একচুৱেলি চাকৰি কৰিছিলোঁ আগতে চাকৰি কৰি মই নিজৰ ফাৰ্ম আৰম্ভ কৰিছিলোঁ তাৰপিছত কি বুলি কয় ছাকচেছফুল নহ'ল ছাকচেছফুল নহয় কিনে মই মনোজ দাৰ তাত কাম কৰিছিলোঁ তেখেতৰ লগত তেওঁৰ লগত কাম কৰিলোঁ তেওঁৰ লগত থাকি কিনে যথেষ্টখিনি বস্তু শিকিলোঁ তেখেতৰ লগত আপুনি কিমান বছৰ থাকিলে বাৰু থাকিলোঁ মই 1.5 বছৰমান আছিলোঁ 1.5 বছৰতে আপুনি গোটেই কমপ্লিট গাহৰিৰ বিষয়ে লৈ গোটেইখিনি জানিছে গম পাইছিলোঁ কমপ্লিট বুলি ক'ব নোৱাৰি কাৰণ মোৰ ছাবজেক্টটো বেলেগ মই যেতিয়া পঢ়া শুনা কৰিছোঁ সেইটো মোৰ ছাবজেক্ট বেলেগ আৰু গাহৰিটো ট'টেলি বেলেগ কিন্তু বেছিক যিখিনি গাহৰিৰ ধৰক ফাৰ্ম এখন কৰিবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি গম পাইছোঁ তো দাদাৰ লগত মিলি কিনে তেনেকৈ কৰিলোঁ দাদাৰ এই ব্যৱসায়টো মানে মই চম্ভালি আছোঁ চাই আছোঁ চিম্পল মানে এইটো মানে ফাৰ্ম বুলি ক'বলৈ গ'লে ভুল হ'ব যে বিৰাট এটা ডাঙৰ প্ৰজেক্ট বুলি ক'ব লাগিব ক'ব পাৰি যে এইটো ফগিং লগোৱা আছে এইবিলাক মানে গৰম হয় বেছি কেতিয়াবা গৰম দিনত আকৌ আমাৰ তাত হেৰি পানীৰ চিষ্টেমটো এইটো মানে আপোনাৰ গৰম দিনত পানীও ওলাব পাৰে আৰু ইয়াত মানে পাংখা দি থৈছে এখন মানে ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে এখন পাংখা দি থৈছে নহয় জানো হয় আচ্ছা এইখন কি দি থৈছে এইখন যে ওলমি আছে যে এখন বৰ্ড তাত যিখিনি এনিমেল আছে ধৰক ইয়াতো এতিয়া সৰু এনিমেল আছে কেতিয়াবা কি হয় আমাৰ ফেৰয়িঙত মানে বাচ্চা দিয়া জেগাটো কম হৈ যায় তেতিয়া আমি ইয়াত বাচ্চা দিয়াওঁ ইয়াত বাচ্চা দিয়ালে মানে কি হয় তাৰ সেই ৰেকৰ্ডটো ৰাখিব লাগিব নহয় বাচ্চাক কেতিয়া আইৰণ ইনজেকশ্যন মৰা হৈছে কেতিয়া ভিটামিনছ খোৱা হৈছে চব লিখি থৈ দিয়া কেইটা বাচ্চা জন্ম দিছিলে ইমানখিনিলৈকে তাত আচ্ছা এটা আপোনাৰ বাচ্চা যেতিয়া জন্ম হ'ব জন্ম হোৱাৰ পৰা ধৰি আপোনাৰ ডাঙৰ হ'ব লাগে এইটো কি মেডিচিন আপুনি ব্যৱহাৰ কৰে অতি সোনকালে ডাঙৰ কৰিবলগীয়া হ'লে তেনেকৈতো ৰকেট চায়েন্স নাই একচুৱেলি ন মানে মানুহে বহুত ধৰণৰ কথা বহুত ধৰণৰ কয় আমি নেচাৰেল ৱেত গৈ আছোঁ আমি তেনেকৈ ইমান মানে ধৰক যেনেকৈ ফ'ল' কৰিব লাগে বাচ্চা এটা জন্ম হোৱাৰ লগে লগে তাৰ প্ৰথমটো আইৰণ ডেফিচিয়েণ্ট হয় আইৰণটো কম থাকে আইৰণটো কম থকাৰ কাৰণে আমি আইৰণ ইনজেকশ্যন এটা মাৰি দিওঁ 2 বাৰ মাৰি দিওঁ ইনফেক্ট এটা 5 নম্বৰ দিনত মাৰোঁ 2 নম্বৰটো মই 13 দিনত মাৰোঁ সেইটো এটা প্ৰেক্টিছ ফ'ল' কৰোঁ ভিটামিনছ এক্সট্ৰা লাগে আমি আমাৰ মানুহৰ বাচ্চাও যেতিয়া জন্ম হয় আমি ভিটামিন আমি খুৱাই থাকোঁ সেইখিনি প্ৰেক্টিছ কৰোঁ তাৰ বাহিৰে বেলেগ আৰু এক্সট্ৰা কিবা যে আমি কৰোঁ তেনেকুৱা একো নাই বৰ্তমান আপোনাৰ গাহৰিৰ কাৰণে মানে বৰ্তমান কি খাদ্য দি আছে যিটো দানাটো কনচেনট্ৰেটেড মানে টোটেলি ফুল ফিট বুলি যোনটো কয় ন ফুল ফিট যেনেকৈ ধৰক তাত প্ৰটিন বা ফেট বা এনাৰ্জি যিমান থাকিব লাগে সিমান থকাকৈ আমি দি আছোঁ মানে আপোনাৰ যিটো বজাৰ দানা পায় বজাৰত যোনটো কিনিবলৈ পায় সেইটোৱে দি আছোঁ গডৰেজো আমি ট্ৰাই কৰিছোঁ ডিহিউজো ট্ৰাই কৰিছোঁ বহুত কোম্পানী আমি ট্ৰাই কৰিছোঁ কিন্তু এতিয়ালৈকে নহয় আমি যেনেকৈ ধৰক মানুহে কয় যে 6 মাহত 100 কিলো হ'ব লাগে সেইটো কৰিব গৈ পোৱা নাই বাট আই থিংক আমি ক্ল'জ নিয়াৰ বাই আমি ওচৰত আছোঁ কিন্তু যিদিনাখনে গম পাম যে এইটো দানা খুৱাই কিনে বোলে 6 মাহ বা 7 মাহত 100 কিলো হয় সেইটোৱে আমি বৰ্তমান আপুনি যে 6 মাহত আপোনাৰ কিমান কেজি হোৱা এটা আপোনাৰ ফালৰ পৰা আপুনি কিমান কেজি পাইছে চাওক 6 মাহত একচুৱেলি পটেঞ্চিয়েল আছে 100 কিলো হোৱাৰ কাৰণে পটেঞ্চিয়েল হোৱা আছে 100 কিলো হোৱাৰ কাৰণে কিন্তু বহুত ডিপেণ্ড কৰে মানে আমাৰ ইয়াত কি হয় ন আমাৰ ইয়াত হিউমিডিটিটো বহুত বেছি আমি ঘামো বেছি এতিয়া দিল্লীত থকা মানুহখিনিৰ ঘাম নাই গৰম লাগে কিন্তু ঘাম নাই কিন্তু আমি বহুত ঘামো ইয়াত
তো দিল্লী বা আজি বেলেগ অন্য জেগাৰ অন্য জেগাৰ লগত আমি পাৰ্থক্যটো সেই তাতেই আমাৰ ইয়াত গ্ৰোথ কম আৰু মোক এনেকুৱাও ফিল হয় কেতিয়াবা নাজানো মই ভুল হ'ব পাৰোঁ নৰ্থ ইষ্টৰ মানুহৰ কাৰণে আৰ্মিত জইন কৰিবৰ কাৰণে কনচেশ্যন কিয় থাকে হাইটৰ থাকেনে কিহৰ কাৰণে থাকে আমি মানুহবোৰ ছুটি চাবৰ হয় কিহৰ কাৰণে আমাৰ জলবায়ুটোৰ কাৰণে চাগে আমি অলপ অন্য মানুহতকৈ আমাৰ গ্ৰোথটো কম হয় নাজানো সেইটো মোৰ ধাৰণা দেই মই ভুল হ'ব পাৰোঁ ডাঙৰ কথা নহয় মোক তেনেকুৱা ফিল হয় আৰু চ' এইটো হিচাপত চাব গ'লে মানে কি আমিওতো এনিমেল ন মানুহখিনিতো এনিমেল কিংডামতে পৰোঁ তো এনিমেল কিংডামৰ যিখিনি ধৰক হেৰি জীৱ আছে গোটেইখিনিয়ে সেইখিনি বস্তুত ফিট হ'ব মোক তেনেকুৱা ফিল হয় আৰু দেই নাজানো এইটোকে আপুনি কি ৰাখি দিছে চেলাইনৰ নিচিনা মই দেখা পাইছোঁ যে এইটো হ'ল ফগিং কৰাৰ কাৰণে সেইটো বুষ্টাৰ বুলি কয় হয় এইটো ইয়াৰ কাম কি কৰে আপোনাৰ ই মানে পানীটো প্ৰেছাৰটো বঢ়াই দিয়ে হয় আৰু এইটো টেপটো যে দিছে এইটো হাত চাত ধুবৰ কাৰণে আৰু এইটো ৱাছ কৰাৰ কাৰণে হয় গাহৰি যে শৌচ প্ৰস্ৰাৱ যে কৰে এইটো আপোনাৰ ক'ত পৰে পেচাব কিন্তু তলত গুচি যায় তলত পচি যায় নেকি তলত গুচি গৈ কিনে আমাৰ বায়'গেছ আছে হয় বায়'গেছৰ পৰা আমি ইলেক্ট্ৰিচিটি উৎপন্ন হয় তাৰপিছত আপোনাৰ যিখিনি ওপৰত পায়খানা থাকে উঠাই লৈ কিনে বায়'গেছৰ টেংক আছে তাত আমি পেলাই দিওঁ মিক্স কৰি কিনে সেইটো পাই আমাৰ গেছ হয় আৰু এইটো আপোনাৰ দিনটোত আপোনাৰ কিমানবাৰ চাফা কৰে এইটো এবাৰ চাফা কৰে মোটামুটি 150 কিলো মান একদিনত ব্ৰিডিঙৰ কাৰণে 150 কিলো মান যায় তাৰপিছত যিখিনি আমাৰ লেকটেটিং মাদাৰ থাকে মাকবিলাক থাকে তাত আমাৰ 40 কিলো মান যায় বেছি নাযায় এইটো ডিপেণ্ড কৰে যে সেইদিনাখন বা সেইটো মাহত আমাৰ কিমান বা কেইজনী মাক আছে কোনোবা মাহত আমাৰ 20টা পোৱালি দিয়ে কোনোবা মাহত আমাৰ 15টা দিয়ে কোনোবা মাহত 10টাও দিয়ে কোনোবা মাহত আকৌ 30টাও দিয়ে তো ডিপেণ্ড কৰে সেইটো ঠিক আছে বাকী নাৰ্চাৰীত বাচ্চা থাকে নাৰ্চাৰীত বাচ্চা মোটামুটি 80 পৰা 100 থাকে তো সিহঁতৰ কাৰণে মোটামুটি ডিপেণ্ড কৰিব সেইটো ডেইলি ধৰক 2 বেগ ষ্টাৰ্টাৰ মানে 50 কিলো কিমান কেজি আৰু বাকী সেইখন ফাৰ্মত আমাৰ গ্ৰোৱাৰ এনিমেল আছে তাতো এনেদৰে ধৰক ফিনিচাৰ আৰু গ্ৰোৱাৰ মিলাই কিনে 200 কিলোমান ডেইলি গৈছে দুইখন ফাৰ্ম মিলাই আপোনাৰ ধৰি লওক 4.5 কুইণ্টেল মানে ডেইলি মানে আপোনাৰ 5 কুইণ্টেল মানে দানা লাগে প্ৰত্যেকখন এখন ফাৰ্ম দুখন ফাৰ্ম মিলাই আচ্ছা এইখন ফাৰ্ম আৰু সেইখন ফাৰ্মৰ মাজত কিমানখিনি ডিষ্টেঞ্চ আপোনাৰ 10 কিলোমিটাৰ এইখনত অনলি ব্ৰিডিং পোৱালিবিলাক যেতিয়া ডাঙৰ হয় 15 কিলো 20 কিলো যেতিয়া হয় আমি ইয়াৰ পৰা আঁতৰাই কিনে তালৈ লৈ যায়গৈ এই ফাৰ্মখন অৱস্থিত সোণাপুৰ চামতা পথাৰ লাল মাটিত এই ফাৰ্মখন অৱস্থিত মই দেখাছোঁ আপোনালোকক এই ফাৰ্মখন আজিলৈকে মই যিখন ফাৰ্মত আছোঁ আজিলৈকে এনেধৰণৰ ফাৰ্ম মই ক'তো দেখা নাই আৰু আপোনালোকে দেখা পালে ক'ব লাগিব যে এনে এখন ফাৰ্মৰ মাজত আছোঁ মানে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মানে এই ফাৰ্মখন সজাই পাই তুলিছে কিন্তু মই আজি দেখাইছোঁ আপোনালোকক এই ফাৰ্মখন কেনে পৰিস্থিতিত ৰাখিছে চাওক এবাৰ মই দেখাইছোঁ সম্পূৰ্ণ আমাৰ বাহিৰৰ যিখন ফাৰ্ম নেকি আমাৰ অসমৰ বাহিৰত আছে যিখন ফাৰ্মে নেকি আপোনালোকক মানে মনোৰঞ্জন দিব পাৰে আৰু লগতে সেই ফাৰ্মখনৰ দ্বাৰা আপোনাৰ ভৱিষ্যত উপকৃত হ'ব পাৰে সেই ফাৰ্মখনৰ মাজত মই সোমাই আছোঁ আজি এই ফাৰ্মখন চাওক বন্ধুসকল মই মিছা কোৱা নাই আপোনালোকে দেখা পাইছে প্ৰত্যেকটো ভিডিঅ'ত দেখা পাইছে আৰু আজি মই দেখাইছোঁ আপোনালোকক এনে এখন ফাৰ্মৰ মাজত মই আছোঁ যিখন ফাৰ্মে নেকি আপোনালোকক দিব পাৰিব বহু ধৰণৰ কথা এইবিলাকত হৈছে মাইকী গাহৰি আছে চাওক আৰু এইকেইখন পোৱালি আছে দেখা পাইছে আপোনালোকে চাওক ইয়াত আমাৰ যেনেকৈ মানে বাচ্চা পোৱালিবিলাকত যেতিয়া জন্ম হ'ব ICUত ৰাখে ঠিক তেনেধৰণে ৰাখিছে চাওক এবাৰ সেই পোৱালিটো সেই দানা খাই আছে দেখা পাইছে আপোনালোকে চাওক পানী কেনেকৈ খাইছে চাওক ইয়াত পানী খোৱা সম্পূৰ্ণ পদ্ধতিটো বেলেগ আৰু এই পানী খোৱাৰ পাছত কেনেধৰণৰ আহাৰ দিয়ে মই দেখাইছোঁ চাওক এবাৰ ইয়াত সম্পূৰ্ণ বেলেগ বা ইমান ডাঙৰ ফাৰ্ম মই দেখা নাই জিন্দগী দেখা নাই মই আপোনালোকক দেখাইছোঁ চাওক এবাৰ চাওক কেনেধৰণৰ ফাৰ্ম দেখিছে আপোনালোকে জীৱনত মই দেখা নাই এনেধৰণৰ ফাৰ্ম আৰু আজি মই আপোনালোকক দেখাই আছোঁ যিখন ফাৰ্মৰ মাজত মই আছোঁ বন্ধুসকল আপোনালোকৰ যদি ফাৰ্মখনৰ ওপৰত কিবা অভিজ্ঞতা লাভ কৰিছে নিশ্চয় কমেণ্ট বক্সত লিখিব চাওক সম্পূৰ্ণ বেলেগ পদ্ধতি দানা দেখিছে কেনেকুৱাকৈ দানা খুৱায় আমি দানা কি কৰোঁ আমাৰ জেনেৰেলি আমি কিছুসকলে কি কৰোঁ মানে ডাইৰেক্ট মানে পকাতে পেলাই দিওঁ দানাখিনি আৰু খাই দিয়ে গাহৰিয়ে সেইটো নহয় তেনেকৈ গাহৰিক দানা খুৱাই চাওক কিন্তু ইয়াত দানা খোৱা ছিষ্টেমটো বেলেগ দেখা পাইছে আপোনালোকে দানা ইয়াত দিব আৰু ইয়াত নিপুল আছে ইয়াত চাওক ইয়াৰ নিপুল এই নিপুলেদি আমি ড্ৰাই থকা এনিমেলবিলাকক খাওঁ আৰু টেকিং কৰোঁ ফ্ৰাইডে আমি উইন কৰোঁ আৰু চিফ্ট কৰোঁ মানে ইয়াৰ পৰা এনিমেল তালৈকে যাব ছেটাৰডে আমি গোটেই ফাৰ্মখন ক্লিনিং কৰোঁ ছানডে একদম মানে আপুনি সপ্তাহটোত আপুনি কি কৰে
মানে ডেইলি যোনখিনি কৰিব লগা সেইটো হ'ল ডেইলি মানে ডেইলি জানে নিজে এটা তেনেকৈ কৰে মানে ৰুটিন হিচাপে আৰু নহয় ডেইলি ৰুটিন হিচাপে আৰু বেলেগ যি কাম থাকে কৰোঁ আৰু এইখিনি ভিটামিনছ যেতিয়া প্ৰেগনেণ্ট হয় গাহৰিবিলাকক আমি 15 দিনত ভিটামিন মাৰোঁ আকৌ 45 দিনত মাৰোঁ মানে চৰি ছাৰ্ভিচ হোৱাৰ পৰা 45 দিনত মাৰোঁ আৰু ডেলিভাৰী হোৱাৰ 15 দিন আগত মাৰোঁ তাৰ ৰেকৰ্ডবিলাক ইয়াত থাকে যেতিয়া ৰেকৰ্ডখিনি ইয়াতে লিখি দিওঁ তাৰপিছত ল'ৰাখিনি নিজে চাই কিনে ডেইলি ইনজেকশ্যন মাৰিব লাগে কোনদিনাখনৰ পৰা বহাব লাগিব ইয়াত লিখা আছে ছাৰ্ভিচ হোৱাবিলাক তাত লিখা আছে অক্টোবৰত ফেৰং সেইকেইটা আছে এখন বৰ্ড কিহৰ বুলি ক'লে এখন ফ্লাছ ফিট মানে দানাটো যে বহাই দিব লাগে সেইখিনিৰ কাৰণে আৰু এখন বেলেগ একো নাই ছাৰ্ভিচ হোৱাবিলাক লিখা আছে ইনফেক্ট সেইখিনি আমাৰ লেপটপতো আছে বা ৰেজিষ্টাৰটো মেইনটেইন হৈ আছে বাকী এইবিলাক কিবা কাম থাকিলে মই ইয়াত লিখি থৈ যাওঁ সিহঁতে চাই আৰু ইয়াত যিখিনি ল'ৰাই কাম কৰা চব ইণ্ডিপেণ্ডেণ্ট কাম কৰে এনেকুৱা নহয় যে মই এইটো কৰ সেইটো কৰ এনে কৈ থাকিবলগীয়া নহয় তেওঁ মানে নিজে চব ৰুটিনত কাম কৰি থাকে আৰু যিখিনি ল'ৰা প্ৰথম আহিছিলে ইয়াত চব ফ্ৰেছ এজনো পুৰণা ল'ৰা এইকেইটা কি কি আছে ইয়াতে অকণমান জানি দিব ইয়াতে এইখন কি কৰা হয় ৰেজিষ্টাৰবিলাক আছে এইখন এখন আমাৰ মানে মেডিচিনৰ ধৰক টেবুল হয় আৰু ৰেজিষ্টাৰ্ছ কিছুমান আমি ইয়াত মেইনটেইন কৰোঁ তাৰপিছত মেডিচিন কিছুমান আছে হঠাতে মানে ধৰক মানে কি প্ৰয়োজন হ'ব পাৰে ঠিক তেনেকৈ মানে অ'টোলৈ যাবলগীয়া কোনো প্ৰয়োজন নাই হয় ইয়াত যে আপোনাৰ এটা বাল্ব দেখা পাইছোঁ এইটো হিটিং লেম্প হয় এইটো কিমান দিনৰ কাৰণে এইটো ৰাখিছে এইটো ইহঁতক যিমান দিন দৰকাৰ হয় ইহঁতক 30 দিন ৰাখিবলগীয়া হয় এইটো জন্ম হোৱাৰ লগে লগে ইয়াত দিছে জন্ম হোৱাৰ লগে লগে দিছে নেকি আছে হয় 3 তাৰিখে বাচ্চা দিবলগীয়া আছিলে বৰ্ডৰ নাম্বাৰটো এতিয়ালৈকে লিখা নাই এইটো টেগ নম্বৰ তাৰপিছত এইটো কেইটা পোৱালি দিছে 9টা পোৱালি দিছে জিন্দা 9টা ষ্টিল বোৰ নেটাও নাই ডেট এতিয়ালৈকে হোৱা নাই মতাটোৰ নামটো আমি অলপ টেগ নম্বৰ মানে তাৰ কাণত যোনটো টেগ আছে তাত লিখা আছে আৰু এইটো 3 তাৰিখে বাচ্চা দিব লগা আছিলে কিন্তু আজি দিছে এইটো আমি ডেটটো ইয়াত লিখি থৈছোঁ এজনী কেইটামান দিছে এতিয়ালৈকে 9টা দিছে এইটো ফাৰ্ষ্ট টাইম নে এইটো 1209 হয় এইটো ফাৰ্ষ্ট টাইম এইটো ফাৰ্ষ্ট টাইম ইয়াত এইটো কি আছে এইটো চোন আছে আমি গাহৰিবিলাক যেতিয়া এটাৰ পৰা এটা গাহৰি ইয়াৰ পৰা ওলাই লৈ যাওঁ এই গাহৰিটো বীজাণুখিনি ইয়াত থাকে ন আমি চূণ মাৰি কিনে এদিন ৰাখি দিওঁ তাৰপিছত গৈ কিনে নেক্সট গাহৰিটো চিফ্ট চূণ আৰু ফেভিকল থাকে লাগি থাকে আৰু আপোনাৰ ফাৰ্মত হাইষ্ট ওজন কিমান ওজনৰ গাহৰি আছে বৰ্তমান ফেমেল হওক কিবা মেল হওক 80-90 মান 180-90 হাইষ্ট এইটোৱে না এইটো ক্ৰছ ডিঅ'ক আছিলে অঁ এই পাত্ৰটো যে এই পাত্ৰটো কি দিয়া হৈছে এইটো গাখীৰ দিয়া হৈছে নেকি এইটো গাখীৰটো আপোনাৰ কিমান দিনৰ মূৰলৈকে এইটো খুৱাবলৈ কিমান দিনত আপুনি ব্যৱহাৰ কৰিছে আমি ডিপেণ্ড কৰে মাকৰ যদি গাখীৰ কম থাকে মাকৰ গাখীৰ মানে কম ওলালে যদি বেছিকৈ ওলায় তথাপিও আমি তাক অভ্যাস কৰোঁ হোৱাৰ লগে লগে যদি নাপায় তেতিয়া লগে লগে দিওঁ আৰু যদি হোৱাৰ লগে লগে ধুনীয়াকৈ পায় তেতিয়া পিছদিনাখনৰ পৰাই অলপ চেষ্টা কৰি দিয়ে আৰু লগতে এইটো পানী মানে দিয়ে পোৱালিকেইটাৰ কাৰণে দিছে নে এইটো পানী নিবলৈ কাৰণে হয় বাহিৰৰ দেশত বা যিবিলাক কমাৰ্চিয়েল ডাঙৰ চাইণ্টিফিক ফাৰ্ম থাকে তাত গাহৰিবিলাক নহয় এনেকুৱা ক্ৰেটছতহে থাকে প্লাষ্টিক ক্ৰেটছ আমি কনক্ৰিট বনাইছোঁ কিন্তু জেনেৰেলি প্লাষ্টিকৰ ক্ৰেটছতে ৰাখোঁ তো সেইটো কাৰণে অনা হৈছিলে বাট আমাৰ এতিয়া কামত লগা নাই কিন্তু আমি কামত লগা কিহত ব্যৱহাৰ কৰা হয় এইটো ফ্ৰেম থাকে ফ্ৰেমত ধুনীয়াকৈ ফিট কৰি দিলে তাৰ ওপৰতে গাহৰিবিলাক থাকে আৰু এইটো কি বস্তু এইটো ৰেড মিক্স পাউডাৰ হিট আনিবৰ কাৰণে ইয়াত ভিটামিনছ মিনাৰেলছ আছে হিট আনিব মানে গাহৰিজনীৰ কাৰণে তাৰপিছত ভিটামিন মিনাৰেল ডিফিচিয়েঞ্চি আহিব ইয়াত কেইটামান গাহৰি আছে হিটত অহা নাই মানে সেইকাৰণে ইয়াত থৈ দিয়া আছে কেইমাহত মানুহ পাছতে হিটটো আহে বাৰু এনেইতো ধৰক 5 মাহ 6 মাহৰ পৰা হিটত আহিব আৰম্ভ 5 মাহ 6 মাহ 3বাৰত মানে আমি ছাৰ্ভিচ দিওঁ হিটত নাহিলেও মানে এইটো হেৰি কৰি দিব পাৰে নেকি এইটো হেল্প কৰে এইটো হেল্প কৰে বহুতখিনি হেল্প কৰে ন দামটো 383 টকা কিন্তু বেছিকৈ দিব নালাগে ইয়াত লিখা আছে কিমানমানকৈ দিবলগীয়া হয় বাৰু 20 গ্ৰাম মানকৈ দিব 20 গ্ৰামকৈ ডেইলি দিবলগীয়া হয়নে ডেইলি ওৱান টাইম এইটো 30 গ্ৰাম কেটেল আৰু হেৰি 30 গ্ৰাম তো ইয়াত 20 গ্ৰাম দিব লাগে গৰু চৰুটো কমকৈ কম ওজন ডেইলি এবাৰ দিব লাগে ডেইলি দানা দিব লাগে গাহৰিটো ৱেট যিমান ন ৱেটৰ অনুপাতে মানে দানাটো দিব লাগে 3% ৱেটৰ 3% দানা দিব লাগে 100 কিলো গাহৰি 3 কেজি
ঠিক আছে এতিয়া যিবিলাক মাকৰ লগত থাকে ৱেটৰ 3% প্লাছ আৰু এটা পোৱালি নামত 100 গ্ৰাম 200 গ্ৰাম তেনেকৈ হিচাপত দিয়ে পোৱালি যেতিয়া জন্ম হয় ষ্টাৰ্টাৰ ফেজত 4.5% দিয়ে 4.5 তাৰপিছত গ্ৰৱাৰ ষ্টেজত আহিব 3.54 এনেকুৱা দি দিয়ে লাহে লাহেকৈ যিমান ডাঙৰ হৈ গৈ থাকিব তাৰ দানাৰ পৰিমাণটো কমি যায় যিটো গাহৰি আপোনাৰ ছাৰ্ভিচ দিয়া হয় আচলতে কিমানমান ওজন থাকিব লাগে একচুৱেলি চাইণ্টিফিক হিচাপত যদি ক'ব যাওঁ 110 কিলো হ'ব লাগে 110 কিলো মানে ৰিয়েলি একদম হ'ব লাগে কিন্তু আমি 80 কিলোত দিওঁ 90 কিলোত দিওঁ আমি ট্ৰাই কৰিছোঁ 110 কিলোত দিয়াত তাত ৰিজাল্ট আমি ভাল পাইছোঁ গাহৰিজনী হেল্থ ভাল থাকে গাখীৰ ভাল আহে পোৱালিবিলাকৰ হেল্থ ভাল থাকে ফাৰ্ষ্ট টাইম এইবিলাকৰ সেইটোৱে আমি ফ'ল' কৰি আছোঁ এতিয়া আমি ক'লে যাম এতিয়া এফালে ক'লৈ গৈ আছোঁ আৰু হেৰি এনিমেলছ আছে সেই তাত আছে ইয়াত বায়'গেছ বনোৱা হৈছে সেইটো বায়'গেছ প্লাণ্ট হয় বায়'গেছৰ কাৰণে আমি ইয়াত এক্সট্ৰাকৈ এনেকৈ দীঘলীয়াকৈ বনাব লগা হয় আৰু ইয়াত এনিমেল ছেকশ্যনটো অলপ বেলেগ ইয়াত ৰ'ষ্ট কৰে ইয়াত সৰু এনিমেলখিনি ৰাখে এই দুটা এনিমেল এতিয়া ইয়াত চিফ্ট হয় তাৰপিছত ইয়াত আৰু সৰু এনিমেল আহিব ইয়াত মানে ৰ'দটো অলপ ভালকৈ দিয়ে হয় সৰু এনিমেলবিলাক ৰ'দ ভাল পৰা জেগাত থাকিলে মানে গ্ৰ'থ আমাৰ বৰকেইটাক দেখাওঁ আমাৰ প্ৰত্যেকটো বৰৰে নাম আছে মেডিচিনৰ ভাণ্ডাৰ তাতো আছে মেডিচিন ইয়াত যিখিনি ফাৰ্মত লাগি থাকে আৰু যিখিনি ইয়াৰ পৰা শেষ হয় মোৰ তাপা লৈ এইটোৰ নাম চিলভাৰ ষ্টাৰ 140-50 ইয়াৰ নাম কি দিছে চিলভাৰ ষ্টাৰ হয় ইয়াৰ নাম টমি বৰ হয় প্ৰজাতিৰ জাতটো ইয়াৰ নাম কি এইটো হেমচাৰ আৰু ক্ৰছ আছে হয় টমি ইয়াৰ নাম নে এইটোৰ নাম আৰ্নল্ড ইয়াৰ নাম হৈছে আৰ্নল্ড এই যে এইটো ফিমেল নেকি বাৰু এইটো ফিমেল ছাৰ্ভিচ আছে আগষ্টত ইয়াক আমি ৰাছিয়ান বুলি কওঁ তাৰমানে একচুৱেলি এইটো ককেচিয়ান ব্ৰিড এই কালাৰটো যে এইটো ককেচিয়ান কালাৰ এটা মই মানে এনেই চাইছিলোঁ আৰু এই ফটোখিনি মিলি কিনে ককেচিয়ান ব্ৰিডৰ লগত মিলে ককেচিয়ান ব্ৰিডটো হ'ল ৰাছিয়াৰ তো সেইকাৰণে ইয়াক চবে ৰাছিয়ান বুলি মাতে ৰুস্তম ইয়াৰ ৱেটটো কিমান মান আহিব ইয়াৰ 150 160 170 হয় এইটো চবতকৈ ভাল গাহৰি এই ৰুস্তম এই দুটা ডিউৰক মেল হয় আমাৰ বৰ এইটোক নাম দিয়া নাই এতিয়ালৈকে ইউজ হ'লে নাম দিব ইউজ হোৱা নাই এতিয়ালৈকে এইবিলাক পোৱালি অলপ দুৰ্বল হৈ আছে মানে যেতিয়া মাকে যেতিয়া পোৱালি দিয়ে লাষ্ট দুটা পোৱালি এইবিলাক লাষ্ট দুটা পোৱালি তাৰমানে লাষ্ট দুটা পোৱালি আপুনি মানে এক্সট্ৰাকে চাগে থাকে উইক থাকে এইটো উপায় নাই বেলেগকৈ ৰাখিছোঁ মাকৰ পৰা আঁতৰাই কেনে এক্সট্ৰাকৈ যাতে আমি কেয়াৰ কৰিব পাৰোঁ মানে সহজ কথা ক'বলগীয়া হ'লে এখন নাৰ্ছিং হোম আৰু মই তাকে কৈ থাকোঁ এখন নাৰ্ছিং হোম দিন নাই ৰাতি নাই আপুনি কৰ্মচাৰী ৰাখিছে এতিয়া আপুনি ক'লে যে দুটা যিটো লাষ্ট দুটা সেই দুটা এক্সট্ৰাকৈ ৰাখিছে গতিকে এখন নাৰ্ছিং হোম কাৰণ নাৰ্ছিং হোমত তেনেধৰণৰ কিছুমান সঁজুলি ৰাখে যিখিনি সঁজুলি আপোনাৰ এইখনে নাৰ্ছিং হোম নহয় হয় গোটেইখনে নাৰ্ছিং হোম আপোনাৰ ফেচটো দেখুৱা কাৰণটো কওক মোৰ ফেচ লৈ কেনে কি কথা আছে ফেচ লৈ একো কথা নাই কথাটো হ'ল যে ফাৰ্মখন দেখাব লাগে মানুহে গম পাব লাগে যে এনেকুৱাও ফাৰ্ম আছে অসমত আৰু আমি কিমান কষ্ট কৰিছোঁ দিন নাই ৰাতি নাই আমাৰ ইয়াত ডেইলি দুজন কৰ্মচাৰী ৰাতিকে শুই থাকে ইয়াত গাহৰিৰ লগত মই নিজেও থাকি পাইছোঁ কোনোবা যদি নাথাকে মই কৈছোঁ যে ময়ো থাকিম তাত ইনফেক্ট থাকিও পাইছোঁ মই তাত আঁঠুৱা চাঠুৱা লগাই ফ্ৰেছ দেখুৱালে যে কিবা এটা হ'ব কোনো কথা আহি নকয় নহয় তেনেকুৱা একো নাই কিন্তু মই ফাৰ্মখনে দেখাব লাগে তাৰমানে ধৰক আপোনাৰ নতুন প্ৰজন্ম নতুন এজনে যেন এনেখিনি কথা যে তেওঁ যেন অভিজ্ঞতা কৰি লাভ কৰে হয়নে মুখলৈ কি কথা হয় হয় মই ক'ব খুজিম যে উইদাউট নলেজ একো নহয় ডিটেইল নলেজ লাগিব তেতিয়াহে ফাৰ্ম খুলিব লাগে প্ৰেক্টিকেলো লাগিব প্লাছ আৰু টেকনিকেল নলেজো লাগিব টেকনিকেল নলেজ ইন দ্য চেন্স বেমাৰ কিয় হৈছে ভাইৰেল ইনফেকশ্যন বেক্টেৰিয়েল ইনফেকশ্যন নে কিহৰ কাৰণে হৈছে ছাপ'জ এজনী গাহৰি জ্বৰ হৈছে এজনীৰ পৰা ছাপ'জ 10জনী গাহৰি জ্বৰ হ'ল আমিতো 10জনীকে পেৰাষ্টামল ইনজেকশ্যন মাৰিম কিন্তু জ্বৰটো কিয় হৈছে ৰুট কজটো কি একদম মূল কাৰণটো কি যে জ্বৰ হৈছে যে জ্বৰ হোৱাৰ পিছত লাহেকৈ কি হ'ব কাহ হ'ব কাহ হোৱাৰ পৰা কি হ'ব লাংছত ইনফেকশ্যন হ'ব নিমনিয়া হ'ব এটা দুটা গাহৰি মৰি যাব আমি যদি সেই ৰুট কজটো গম নাপায় তেতিয়াহ'লেতো হৈয়ে থাকিব গোটেই হৈ থাকিব আমাৰ কামটো হ'ল যে সেইখিনি জ্ঞান লাগিব যে এই ৰুট কজটোক আইডেণ্টিফাই কৰা একচুৱেলি পঢ়ি অহাৰ পাছতো কিছু বছৰ হয়তো তেওঁ প্ৰেক্টিকেল থাকিব লাগে 2-3 বছৰ থাকিব লাগে এইটো প্ৰেক্টিকেল যদি নাথাকে তেওঁ পঢ়ি অহাটো দৈনন্দিন শিকি আছোঁ সিখন ফাৰ্মত আমাৰ প্ৰব্লেম হৈ আছে আমি গম পালোঁ তাত পানীৰ কাৰণে প্ৰব্লেম হৈছে এতিয়া দেখিলোঁ পানীৰ কাৰণে প্ৰব্লেমটো আমি ৰিজল্ভ কৰি দিলোঁ তাৰপিছত দেখিছোঁ আৰু এটা বেলেগ প্ৰব্লেম হৈছে তাত দেখিলোঁ যে ফ্ল'ৰৰ কাৰণে প্ৰব্লেম হৈছে ফ্ল'ৰৰ কাৰণে প্ৰব্লেম হয় নেকি ফ্ল'ৰৰ কাৰণে প্ৰব্লেম হয় ফ্ল'ৰত কিমান বেক্টেৰিয়া জন্ম হয় চাফ চিকুণ যদি ভালকৈ নকৰে আপুনি চাওক গাঁৱলীয়া মানুহবিলাকে কয় যে এই আমাৰ গাহৰিটো মাটিতে থাকে একো নহয় দুটা গাহৰিহে আছে 10টা গাহৰিহে আছে কিন্তু যেতিয়া হাজাৰ গাহৰি থাকিব মাটিত যেতিয়া ৰাখিব 50-60% গাহৰি বেক্টেৰিয়েল ইনফেকশ্যনত ভুগিব ক্লিনলি ৰাখিব লাগে চফা কৰি ৰাখিব ডিছইনফেক্টেণ্ট ইউজ কৰক
বহুত ডিছইনফেক্টেণ্ট আছে মাটিত ৰাখিলেও মাটিটো যদি আমি ডিছইনফেক্ট কৰি দিওঁ তাত বেক্টেৰিয়া ভাইৰাছ যি থাকে মাৰি পেলাব নাই চূণ ব্লিচিং পাউডাৰ এইবিলাকো ইউজ কৰিব পাৰে কিন্তু তেওঁলোকৰ আকৌ ফ্ল'ৰবিলাক মাটি যদি থাকে তেতিয়া দিগদাৰী হ'ব চূণ ব্লিচিং পাউডাৰ বীজাণু নাশ কৰিব পৰা সম্ভৱ হয় একদম হয় আৰু অন্যান্য পদ্ধতি আছে নেকি বাৰু চূণ ব্লিচিং পাউডাৰ যদি পদ্ধতিত সহজত সেইটোৱে চূণ আৰু ব্লিচিং পাউডাৰ আচ্ছা পটাছটো ইয়াত পটাছটো পাৰে কিন্তু পটাছৰ যিমান কেপাচিটি তাতকৈ আই থিংক মই ক'ব নাপায় নাজানো আমি ৰিজাল্ট পাইছোঁ চূণ আৰু ব্লিচিঙত বেছি চূণ আৰু ব্লিচিং বেছি ব্লিচিং দুটা মিক্স কৰি নহয় চূণটো বেলেগ ব্লিচিং সপ্তাহত চাপোজ দুদিন মাৰিলে এদিন চূণ মাৰিলে এদিন ব্লিচিং মাৰিলে মানে সপ্তাহত মানে দুদিন মানে ব্যৱহাৰ কৰিব লাগিব তেতিয়া মানে অন্য বীজাণু ইয়াত মানে আক্ৰমণ কৰিব নোৱাৰে আৰু বায়'চিকিউৰিটি মেইনটেইন প্ৰধানতে মই আৰু আছে এইফালে ফাৰ্ম লগতে আৰু বায়'গেছ প্লাণ্ট এটা আছে আমাৰ মই সেইটো দেখাব এইকেইটা পোৱালি জন্ম হোৱা কিমান হৈছে এইকেইটা আজি উইন কৰিছে মানে 30 দিন হৈছে 30 দিন হৈছে কিন্তু আমি 30 দিনত কৰোঁ 30 দিনত মানে শুক্ৰবাৰটো যেতিয়াই পৰে কিছুমানৰ 35 দিনো হৈ যায় কিছুমানৰ 28 দিনো হৈ যায় কিন্তু শুক্ৰবাৰটো টাৰ্গেট আৰু পুৰা যাব পৰা জানিছিল কোনটো বুঢ়া আনিছিলে ভিতৰত আছে এইটো সোমাব অসুবিধা হয় দীঘল হেণ্ডচাৰ বঢ়া এছডিকে হয় আপোনাৰ ছাৰ্ভিচ দিয়াৰ পাছত ইয়াত ভৰাই দিয়ে নেকি বাৰু 4 দিন মানৰ কাৰণে ইয়াত থৈ দিওঁ 4 দিন মানৰ কাৰণে ইয়াত মানে কমকৈ দিওঁ দানাটো কমকৈ তেতিয়া কিমান মানকৈ দিয়ে দানাটো তেতিয়া আপোনাৰ দিনটোত ছাৰ্ভিচ দিয়াৰ পাছত আৰু দিনটোত 600 গ্ৰাম খাব দিনটোত 600 গ্ৰাম মেক্সিমাম এটা গাহৰি হয় অন্যান্য কিমান ফুট আছে বাৰু 6 ফুট ন 6 ফুট আছে এই ডিৰক নেকি এইটা ক'ৰ পৰা আনিছিল এটা আনিছিলোঁ নলবাৰী পৰা আনিছিলে মানে পিয়ৰ বুলি মানে এটা অনুমান কৰিব পাৰি নহয় জানো একচুৱেলি সিহঁতক আনিছিলে হেৰিৰ পৰা নেপালৰ পৰা আনিছিলে হয় মানুহ এজনে নলবাৰী আনিছিলে নলবাৰীৰ পৰা আমি আনিছোঁ নলা এই নলাটো দি আমাৰ গোটেই ফাৰ্মৰ হেৰিখিনি আহে গোবৰখিনি আহে ইয়াত আমাৰ মিক্সিং চেম্বাৰ আৰু যিখিনি ড্ৰাই আমি ওপৰত উঠাওঁ সেইখিনি ইয়াত আনিখিনি পেলাই দিওঁ ইয়াত মিক্সিং কৰাওঁ মিক্সিং কৰাৰ লগে লগে ইয়াত গোটেই গোবৰ আৰু পানী মিক্স হৈ গ'ল সেইখিনি বস্তু এই যে ফুটাটো আছে এইফালে সোমাই দিওঁ এইফালে সোমাই দিলে বায়'গেছৰ ডাইজেষ্টাৰত গুচি যায় সেইটোত যায় সেইটোত তলফালেদি যায় এইটো এটা ফুট ডিপ আমি ৰাখিছোঁ কাৰণ এইফালৰ পৰাও যদি বীজাণু এইফালে নাযায় সেইফালৰ পৰাও বীজাণু এইফালে নাযায় তেনেকৈ এইটো যেতিয়া ডাইজেষ্টাৰত যায় ডাইজেষ্টাৰত গৈ কিনে এই গেছ ফৰ্ম হয় গেছ হয় ন গেছ হয় এই গেছটো এডাল পাইপে এইফালৰ পৰা এডাল পাইপে দি ইয়াত আহে ইয়ালৈকে গেছটো আহে ইয়াত গেছটো ফিল্টাৰ হয় ফিল্টাৰ হৈ কিনে এইটো আমাৰ জেনছেট এই জেনছেট দি কিনে কাৰেণ্ট উৎপন্ন হয় ইয়াৰ পৰা কাৰেণ্ট উৎপন্ন হয় বৰ্তমান যেতিয়া আপোনাৰ ফাৰ্মখনত তেনেহ'লে ইয়াৰ পৰা কাৰেণ্টটো আহি আমি 6-7 ঘণ্টা কাৰেণ্ট পাই যাওঁ 6-7 ঘণ্টা 4 KB মানে কাৰেণ্টটো ইয়াত মানে উৎপন্ন হয় মানে আপোনাৰ গাহৰিৰ যিটো মল মূত্ৰ তাৰ পৰা সেইটোৱে দিয়ে মানে আপোনাৰ এতিয়া মানে কাৰেণ্টটো উৎপন্ন কৰি আছে গেছ লাইন হয় এইটো গেছ লাইন হয় ইন কেছ মানে আমাৰ টুক কৰিব লাগে চিলিণ্ডাৰ নাথাকে চিলিণ্ডাৰ ইয়াত যিখিনি ডাইজেষ্টাৰত সোমালে সেইখিনি গৈ কিনে এইফালে ওলাই আহে মানে স্লাৰি যিখিনি বুলি কয় সেই স্লাৰিখিনি ইয়াত ছেপাৰেট কৰা হয় পানী আৰু গোবৰটো তাৰপৰা গোবৰটো আমি সেইফালে কালেক্ট কৰোঁ দেখাইছোঁ ইয়াত আপোনাৰ কি হয় শুকান গোবৰটো ওলাই আহে শুকান গোবৰটো ওলাই অলপ জেকা হৈ থাকে অলপ ৰ'দত মেলি দিলে শুকাই যায় ইয়াত আহি যায় ইয়াৰ পৰা আমি শুকাই দিওঁ মানুহে লৈ যায় ইয়াত যিখিনি পানী ইয়াত এক্সট্ৰাকৈ ওলাই আহে ইয়াত পানীখিনি ইয়াত আহে নে গোবৰখিনি ইফালে ওলাই আহিলে পানীখিনি ইফালে বেমাৰ হৈ থকাৰ কাৰণে ইয়াত চাইড কৰি আহিছে নে যেন ই মানে বেলেগৰ লগত মানে কোনো সম্পৰ্ক নহয় যাতে ইয়াৰ বেমাৰটো বেলেগত নাযায় অলপ বেমাৰ পালে আমি যদি বেমাৰ ইটোৰ পৰা সিটোক লাগিব আইচি ৰাখি মানে ই উঠিব নোৱাৰে পিছফালৰ পাৰ্টটো অলপ হেৰি হ'ল নাৰ্ভৰ কিবা প্ৰব্লেম আহিলে নেকি ভাল হ'ব আমি ভাল কৰিছোঁ এনেকুৱা ভাল হৈ গৈছে ন মৰিব নিদিওঁ কি হৈছে এতিয়া এইটো গম পাইছেনে আপুনি এইটো বেক্টেৰিয়েল ইনফেকশ্যন হয় হয় বেক্টেৰিয়াৰ পৰা ইনফেকশ্যন বেক্টেৰিয়াৰ পৰা কাহ জ্বৰ আছিলে কাহ জ্বৰটো ভাল হৈ গ'ল পিছফালে উঠাব পৰা নাই তো ট্ৰিটমেণ্ট চলি আছে আৰু 4-5 দিন লাগিব নেক্সট এতিয়া দেখাবলগীয়া সেইখন এখন এইটো কিহৰ এইখিনি গ্ৰোৱাৰ মানে এইখিনিক আমি নিজে ইউজ কৰিম বুলি ভাবিছোঁ 35ৰ ওপৰত 35-40 এনেকুৱা হিচাপত 18-20টামান আছে ফেমেল দুইটা আছে মেল নাই হালধি কিহৰ কাৰণে দিয়া আছে এইটো ক'ৰবাত দুখ পাইছে নেকি দুখ পাইছে ন হালধি কপোৰ নাৰিকল তেল আৰু নিউজপৰিন পাউডাৰ মিলাই কিনে দিওঁ বেলেগে যেনেকৈ হিমেক্স লগাই যায় এইখন স্প্ৰে কৰে আমি একদমেই ইউজ নকৰোঁ আমি লোকেল চব লোকেল নিদিয়ে হয় কপোৰটো লগতে হালধি লগতে মানে নাৰিকল তেলটো থাকে এই তিনিটা মিক্স কৰি প্লাছ নিউজপৰিন পাউডাৰ অলপ দি দিওঁ নিউজপিন কাটলে নিউজপিন হয় বা ভিটামিন পাউডাৰ অলপ দি দিওঁ ভিটামিন পাউডাৰ হয় এইটো কি হয় বুলি ক'লে
ইয়াত বেক্টেৰিয়া আছে। বেক্টেৰিয়া আছে নেকি? হয় এইবিলাক চব বেক্টেৰিয়া। লোকেল মদৰ গোন্ধ এটা আহি আছে এইটো বা ষ্ট'ৰ কৰি কিনে আমি কি কৰোঁ, এই যে নালাত যে পানীখিনি ওলাই দিছে এই পানীখিনি গোন্ধাই নহয়, এই পানীখিনি গৈ কিনে সেই পুখুৰী এটা আছে তাত গোন্ধ হৈ যায়। আমি ইয়াতে নালাটো বন্ধ কৰি দিওঁ, বেক্টেৰিয়াখিনি পানীৰ লগত মিলাই দিওঁ। এই বেক্টেৰিয়া পানীৰ লগত মিলোৱাৰ লগে লগে গোন্ধটো কাটি দিয়ে। বেক্টেৰিয়াখিনি মানে কি কৰে, সেই কিছুমান বস্তু খাই দিয়ে, খাই কিনে তাৰ গোন্ধটো কমি যায়। তেতিয়া আমি পানীটো এৰি দিওঁ সেইফালে। এইটো হ'ল ভাল বেক্টেৰিয়া। হয়, এইটো বেক্টেৰিয়া আপুনি ধৰক হেৰি আমিতো মোক দাদা এজনে দিছিলে কালচাৰ এটা অলপমান পেকেটত দিছিলে শুকান আমি সেইটো কি কৰিলোঁ, গুৰ মিঠাইৰ লগত যে 100 লিটাৰ গুৰ মিঠাইত ধৰক 100 লিটাৰ পানীত 1 কিলো গুৰ মিঠাই মিলাই কিনে থৈ দিলোঁ। তাৰপিছত সেই বেক্টেৰিয়াটো তাত ঢালি দিলোঁ, লাৰি থাকোঁ। এসপ্তাহত গোটেই বেক্টেৰিয়া একদম গ্ৰথ হৈ যায়, কালচাৰ হৈ যায়। আৰু সেইটোৱে আমাৰ এই গন্ধ চন্ধবিলাক নাইকিয়া কৰাত সহায় কৰে। বেক্টেৰিয়াখিনি জীয়াবৰ কাৰণে তাক খাদ্য লাগিব। গুৰ মিঠাই দিলোঁ, গুৰ মিঠাই খাব, গুৰ মিঠাই খাই কিনে মাল্টিপ্লাই হ'ব। এটাৰ পিছত এটাৰ পৰা 2টা হ'ব, 2টাৰ পৰা 5টা, 10টা, 1000 কোটি বেক্টেৰিয়া জমা। এইটো বেক্টেৰিয়াটো এইটো কিনিব পোৱা যায় নেকি বাৰু? কিনিব পোৱা যায়। এইটো কিমান ওজনত কিমান টকা প্ৰয়োজন হয়? গম নাপাওঁ। মই দাদাজনে মোক এনেই গিফ্ট কৰিছিলে, যে গিফ্ট দিছিলে। হয়, মষ্টলি অনলাইনো পোৱা যাব। অনলাইন পোৱা যায়। আৰু এটা বস্তু দেখাওঁ। হয় হয়, ভিজিটাৰ আহিলে আমি ইয়াত থিয় কৰাই কিনে এই যে ৰেম্পটো আছে যে এই ৰেম্পত গাহৰি আমি এৰি দিওঁ, চাব পাৰে। বা তাৰ পৰা ফাৰ্মখন কোনোবা চাব আহিলে মানে আমি তাত খাই কিনে নাখাওঁ। চাব আহে, চাবলগীয়া আহিলে এতিয়া আমি নতুন আমাক নাজানে মানুহে কিনিব আহিলে তাত উঠাই দিয়ে, তাত ৰাখি দিয়ে আৰু থৈ দিয়ে। আৰু ফাৰ্মলৈ আহিবলগীয়া হ'লে মানে লোকেশ্যনটো এবাৰ কৈ দিব। লোকেশ্যনটো যদি গুৱাহাটীৰ ফালৰ পৰা আহে, সোণাপুৰৰ পৰা 6 কিলোমিটাৰ আগলৈকে। হয়, লালমাটি বুলি কয় জেগাডোখৰ, লালমাটি চামতা পথাৰ। হয়, তো তাত আহি কেনে আপুনি গুৱাহাটীৰ ফালৰ পৰা আহিলে লেফ্ট হেণ্ড চাইডে টাৱাৰ এটা দেখি পাব। সেই টাৱাৰ তলতে আমাৰ ফাৰ্মখন আছে আৰু বৰ্ডো লগোৱা আছে, ৰায়েন্স ফাৰ্মছ LLP বুলি কেনে। ইনফেক্ট তাত আহি কেনে বা আগতীয়াকৈ কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট নম্বৰটো 9678071714। আকৌ এবাৰ কৈ দিব। 9678071714। হয় বন্ধুসকল, ইয়াত এই ফাৰ্মখনত যিসকল কৰ্মচাৰী আছে, মই তেওঁলোকৰ সৈতে আপোনালোকক চিনা পৰিচয় কৰি দিয়া আছোঁ। এয়া বিকাশ কি লিখা? বড়ো। ঠিক আছে। আৰু তোমাৰ নামটো ক'বা? দেৱজিৎ দলৈ। দেৱজিৎ দলৈ। হয়, ইয়াত কাম কৰা কিমান মাহ হৈছে? 8 মাহমান হৈছে। 8 মাহমান হৈছে। আৰু তোমাৰ কিমান মাহ হৈছে? 3 মাহ হৈছে। আৰু তোমাৰ? 2 মাহ। ইয়াতে কাম কৰি কেনেকুৱা লাগিছে? গোটেইখিনিকে মই কৰিব বিচাৰিছোঁ, কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছে। বৰ্তমান এইকেইটা কি মেডিচিন কৰি আছে? এইকেইটা এইটো মাখি মাৰিবৰ কাৰণে। মাখি মাৰিবৰ কাৰণে না? অঁ, এইটো মানে মাৰিলে মানে কি এইটো হেৰি স্প্ৰে কৰা হয় নে? স্প্ৰে কৰা যায়। অঁ, এইটো কেইলিটাৰ পানীত কিমানটা এইটো হেৰি দিয়া হয়, মেডিচিন দিয়া হয়? 10 লিটাৰত 20 পেকেট। 10 লিটাৰত 20 পেকেট। অঁ, কি নাম এইটো? গুড মৰ্ণিং। গুড মৰ্ণিং কিলাৰ। হয়, এইটো কিনিলে পোৱা যায় নেকি বাৰু? অঁ, পোৱা যায়। অঁ, এইটো মানে মহ মানে মৰিবই আৰু না? মাখি।